চাহ বাগানত এইখিনিৰ সময়ত আৰু এটা পোক লগা দেখা গৈছে, যাৰ নাম হৈছে ৰেড স্পাইডাৰ মাইট। সৰু সৰু মকৰা টাইপৰ এটা পোক ইয়াত পিকচাৰ দেখাইছে, চাব পাৰে আপোনালোকে, যাক লালচাহী বা লাল পোক বুলিও জনা যায়। তাৰ বাবে আজি আপোনালোকক কেইটামান ভাল ভাল ঔষধ দেখাইছোঁ। চাহ বাগানত যেতিয়া লাল পোকবোৰ পৰে, পাতবিলাক দেখিব ৰঙা হৈ লাহে লাহে কোচ খাই যায়। আৰু পাতবিলাক ৰঙা হ'লে আপোনালোকে যেতিয়া পাতখিলা এনেকৈ চুই চাব, তেতিয়া হাতত আপোনালোকৰ ৰঙাটো লাগি যায়, তেতিয়া গম পাব যে এইটো লাল পোকৰ আক্ৰমণ বুলি। তাৰ বাবে আজি আপোনালোকক কেইটামান ভাল ভাল ঔষধ দেখাবলৈ বিচাৰিছোঁ, চাব পাৰে আপোনালোকে। এইফালে 4টা লিকুইড প্ৰডাক্ট আছে, এইফালে 3টা পাউডাৰ প্ৰডাক্ট। তাৰপিছত এইটো যোনটো হৈছে এইটো বেলেগ এটা বস্তু, এইটো কম বাৰু। প্ৰথম এইকেইটাৰ পৰা আপোনালোকক দেখাই গৈছোঁ। এইটোৰ নাম হৈছে আৰু এই গোটেইকেইটা সৰু সৰু চাইজৰ হয়, 100 গ্ৰাম 100 ml চাইজৰ। ডাঙৰ চাইজো থাকে, এতিয়া সৰুকেইটা এনে দেখাইছোঁ। ইয়াৰ নাম হৈছে পাইৰ'মাইট বুলি কয়, পাইৰ'মাইট। তাৰপিছত ইয়াৰ কেমিকেল কম্পজিশ্যনটোৰ নাম হৈছে ফেনপিপাইৰ'মেট, সৰুকৈ লিখা আছে ইয়াত। বটলটোৰ চাইজ হৈছে 100 ml আৰু ইয়াৰ দামটো পৰিব 255 লিখা আছে। এইটো 150 টকামানত আপোনালোকে মাৰ্কেটত পাই যাব। আৰু এই 100 ml চাইজৰ বটলটো আপোনালোকে 100 লিটাৰ পানীৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটো কিমান বিঘা মাটিত ব্যৱহাৰ কৰিব পাৰিব বুলি ক'ব গ'লে, আপোনালোকৰ 1-1.5 বিঘা 2 বিঘা যদি বাগান আছে, তেন্তে সিমানটোৰ কাৰণে আপোনালোকক 100 ml বটল এটা হৈ যাব। তাৰপিছত 2 নম্বৰ দৰৱটো হৈছে জু এগ্ৰিচাইন্স কোম্পানীৰ জিৰ'মাইট বুলি কয়। আৰু ইয়াৰ কেমিকেল কম্পজিশ্যনটো ইয়াত ডাঙৰকৈ লিখা আছে, প্ৰপাৰজাইট 57% EC। ইয়াত এই লাল পোকৰ ফটোটো দি দিছে, ইয়াত চাব পাৰে, সৰু সৰু মকৰা পোকটো। আৰু ইয়াৰ চাইজটো আপোনালোকৰ 100 ml হয়, সৰু বটল। আৰু ইয়াৰ দামৰ কথা ক'ব গ'লে 193 লিখা আছে। এইটো আপোনালোকে 150 টকাত মাৰ্কেটত পাই যাব। তাৰপিছত 3 নম্বৰটো দৰৱটো হৈছে, এই দৰৱটোতো বহুতে চিনি পায়, মিটিকেট বুলি কয়, জিভাগ্ৰ কোম্পানী মিটিকেট। এইটো 100 ml চাইজ হয় আৰু ইয়াৰো প্ৰাইচ এইটো 305 টকা লিখা আছে। এইটো 150 টকামানত আপোনালোকে মাৰ্কেটত পাই যাব। তাৰপিছত 4 নম্বৰ দৰৱটো হৈছে এছমাইট বুলি কয়। ইয়াৰ কেমিকেল কম্পজিশ্যনটো প্ৰপাৰজাইট 57% EC বুলি। ইয়াতো পিকচাৰটো দি দিছে, চাব পাৰে, ৰঙা মকৰাটো, ৰেড স্পাইডাৰ, লাল চাহী। ইয়াৰো বটলটোৰ চাইজ হৈছে 100 ml আৰু ইয়াৰ দামৰ কথা যদি ক'ব যাওঁ 165 লিখা আছে। এইটো আপোনালোকে 150 টকাত মাৰ্কেটত পাই যাব। এই গোটেইকেইটা চাইজ, এই 4টা বটল দেখালোঁ যোনটো, এই গোটেইকেইটা চাইজ সৰু চাইজৰ, একেবাৰে ইয়াতকৈ সৰু নাথাকে, 100 ml চাইজৰ। আৰু 100 ml কেইটা আপোনালোকে 100 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব, মানে পাৰ লিটাৰ পাৰ ml দিব লাগে। আৰু কিমান মাটিৰ কাৰণে জোৰাব পাৰিব বুলি ক'ব গ'লে, 100 mlটোৱে মিনিমাম 1-1.5 বিঘা মান মাটিৰ কাৰণে আপোনালোকে জোৰাব পাৰিব। তাৰপিছত যদি আপোনালোকে পাউডাৰ প্ৰডাক্ট ব্যৱহাৰ কৰোঁ বুলি ভাবে, তেন্তে এইকেইটা প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। এইকেইটা খুব লাল পোকৰ কাৰণে আমাৰ এইফালে কৃষক দিছোঁ, খুব ভাল কাম কৰিছে। ডাষ্টৰ বুলি কয় পাউডাৰ প্ৰডাক্ট। আৰু ইয়াৰ কেমিকেল কম্পজিশ্যন হ'ল ডাইফেনথিয়ৰম 50% WP। ইয়াৰো চবচে সৰু চাইজটো আপোনালোকক দেখাইছোঁ, ইয়াৰ ডাঙৰ চাইজো থাকে। ইয়াৰ চাইজটো, পেকেটটোৰ চাইজটো হৈছে 25 গ্ৰামৰ, ইয়াত লিখা আছে 25 গ্ৰাম চবচে সৰু। এইটো 25 গ্ৰামটো মিনিমাম আপোনালোকে 2 মেচিন বনাব পাৰিব, 2 স্প্ৰে কৰিব পাৰিব মানে। ডাষ্টৰ নিচিনা ছেইম, এই দুটা ছেইম ডাষ্টৰ নিচিনাই হয়। ইয়াৰ নামটো হৈছে এগাছ। আৰু ইয়াৰ কেমিকেল কম্পজিশ্যনটো চাব, ডাইফেনথিয়ৰম 50% WP। ইয়াতো ডাইফেনথিয়ৰম 50% WP আৰু এইফালেও আছে ডাইফেনথিয়ৰম 50% WP। গোটেই 3টা ছেইম, মানে ছেইম কাম কৰিব। যদি আপোনালোকে এইটো নাপায়, তেন্তে এইটো মাৰিলেও হ'ব, এইটো নাপালে এইটো মাৰিলেও হ'ব। কেমিকেল কম্পজিশ্যনটো চাব, ডাইফেনথিয়ৰম 50% WP। এইটো হৈছে এগাছ, এইটোৰ নাম হৈছে নিবুলা। যদি আপোনালোকে পাউডাৰ প্ৰডাক্ট ব্যৱহাৰ কৰি নাই পোৱা, লাল পোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি চাওক, খুব ভাল কাম কৰে। আমাৰ এইফালে কৃষকক দিছোঁ। লাল পোকৰ যোনটো মকৰা পোকটো, সেইটোতো মৰে লগত একদম কণীলৈকে গেলাই দিয়ে। তেন্তে ব্যৱহাৰ কৰি চাব পাৰে এইটো আপোনালোকে, যদি পাউডাৰ প্ৰডাক্টটো আপুনি ব্যৱহাৰ কৰি নাই চোৱা। এইকেইটাও পাৰে, এইকেইটাও ইউজ কৰিব পাৰে, এইকেইটাও ভালে প্ৰডাক্ট কেইটা। তাৰপিছত এইটো বটল যোনটো দেখাইছোঁ, এইখিনি সময়ত প্ৰায় মানুহৰ চাহ বাগানত পাতবিলাক এই ঢৌ উঠা, খহু উঠা, মানে মাহ বেমাৰ লাগে, যে চকলকৈ পাতবোৰ
শহু নিচিনা হৈ যায়, সেইটো খুব হোৱা দেখিছোঁ এইফালে আমাৰ কৃষকসকলৰ। আপোনালোকৰ যদি হৈছে তেন্তে যদি এই বেমাৰটো যদি লাগি আছে তেন্তে আপোনালোকে এইবোৰ কেমিকেল এতিয়া ইউজ নকৰিব। এই লাল পোকৰে হওক বা মহৰে হওক বা লোপাৰে হওক বা ভিটামিন ইউৰিয়া এইবোৰ একো ব্যৱহাৰ নকৰিব। প্ৰথম এই দৰৱটো মাৰি ল'ব, হাংগামা গ'ল বুলি কয়, সেই বেমাৰটো ভাল কৰি ল'ব প্ৰথম, তাৰপিছত এইবিলাক দৰৱ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰো বিভিন্ন কোম্পানী আপোনালোকে মাৰ্কেটত পাই যাব। এইটো জু এগ্ৰিচাইন্স কোম্পানী হাংগামা গ'ল বুলি কয়, চিষ্টেমিক ফাংগিচাইড হয়। ইয়াৰ কেমিকেল কম্পজিশ্যনটোৰ নামটো চাই ল'ব আপোনালোকে, হেক্সাকনাজল 5% SC বুলি কয়। দোকানত আপোনালোকে বেলেগ বেলেগ কোম্পানীও পাই যাব পাৰে, খালি এই কেমিকেল কম্পজিশ্যনটো এইটো হ'ব লাগে, হেক্সাকনাজল 5% SC। ইয়াৰ এটা খুব ফেমাছ আছে, বহুতে চিনি পাব পাৰে পুৰণা দৰৱ, যাক কণ্টাপ বুলি কয়। কণ্টাপ বহুত পুৰণা দৰৱ আছিলে, এইবোৰ নতুন নতুন ওলাইছে। অলপ বেলেগ বেলেগ দোকানত আপোনালোকে বেলেগ নামৰ পাই যাব, চব একেই কাম কৰিবই, খালি কেমিকেল কম্পজিশ্যনটো এইটো হ'ব লাগে হেক্সাকনাজল। এইটো ব্যৱহাৰ কৰি ল'ব। আৰু ইয়াৰ চাইজৰ কথা যদি ক'ব যাওঁ, এই দৰৱটো এইটো হৈছে 250 ml, কি বুলি কয়, এপোৱা চাইজৰ হয়, 250 ml। আৰু এইটো প্ৰাইচটো হ'ব 185 লিখা আছে। এইটো 150 টকাত আপোনালোকে মাৰ্কেটত পাই যাব। আৰু এইটো কিমান লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব বুলি ক'লে মিনিমাম 200 লিটাৰ পানী আপোনালোকে এপোৱাটোৱে জোৰাব পাৰিব। প্ৰথম বেমাৰটো ভাল কৰি ল'ব, যদি ঢৌ উঠা বেমাৰটো হৈছে, বসন্ত বেমাৰটো মানে, সেইটো বেমাৰটো ভাল কৰি ল'ব। তাৰপিছত আপোনালোকে কেমিকেল ব্যৱহাৰ কৰিব পাৰে, মানে পোক পতংগৰ কেমিকেল ব্যৱহাৰ কৰিব পাৰে, ভিটামিন আৰু ইউৰিয়া। বেমাৰটো লাগি থাকিলে ইউৰিয়া ভিটামিন ব্যৱহাৰ কৰিব নালাগে। ইউৰিয়া ভিটামিন ব্যৱহাৰ কৰিলে ইনফেকশ্যন হয়, বেমাৰটো আৰু বাঢ়ি যায়। প্ৰথম বেমাৰটো ভাল কৰি ল'ব, তাৰপিছত অন্য দৰৱ মাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টি ইমানেই আছিলে। আজি আপোনালোকক বাগানত ব্যৱহাৰ কৰিব পৰা, চাহ বাগানত ব্যৱহাৰ কৰিব পৰা, এইখিনি সময়ত এইটো ছিজনত মানে লাল পোক যদি লাগিছে কি কি ঔষধ মাৰিব পাৰে তাৰ বিষয়ে আপোনাক অলপ জনালোঁ। তো আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।